সেই চিতা ভস্মৰ দায়িত্ব দিয়া হৈছে। অহা কালি বা পৰহিৰ ভিতৰত এটা অতি সিম্পল পোৰ্টেল এটা মুকলি কৰি দিয়া হ'ব। যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতা ভস্ম পাব বিচাৰে তেওঁলোকে আবেদন কৰিব আৰু আবেদন মৰ্মে তেওঁলোকক চিতা ভস্ম অৰ্পণ কৰা হ'ব। এই চিতা ভস্ম যোৰহাটলৈ লৈ যোৱা হ'ব আৰু যোৰহাটত যি সমাধিস্থল নিৰ্মাণ কৰা হ'ব তাত এই চিতা ভস্ম প্ৰদান কৰা হ'ব। গতিকে মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে এটা শৃংখলিত ব্যৱস্থাৰ মাজেৰে অসমৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানে এই চিতা ভস্ম লাভ কৰিব আৰু অনুষ্ঠান প্ৰতিষ্ঠানৰ পাছত যদি বাকী থাকে কোনো ব্যক্তিগত আবেদনো যদি কৰে সেইসমূহ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে বিবেচনা কৰিব। আজিৰ এই সদাহ কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ পাছত এই স্থান সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব আৰু ইয়াত অসম আৰক্ষী বিভাগৰ এটা বেটেলিয়ন নহয়, এটা কেম্প ইয়াত থাকিব ঠাইখিনিৰ সুৰক্ষা কৰি ৰখাৰ কাৰণে। আৰু যিটো ক্ষেত্ৰ আমি 10 বিঘা মাটিৰ ব্যৱহাৰ কৰিলোঁ এই ক্ষেত্ৰটো সুৰক্ষিত কৰাৰ কাৰণে ইয়াৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামো আৰম্ভ হ'ব আৰু সমাধিস্থলীত যিটো মূল স্থলী চিতা য'ত জ্বলোৱা হৈছে তাক সুৰক্ষিত কৰাৰ কাৰণে পকা ৱাল পকী বেৰৰ নিৰ্মাণ কাৰ্যসূচী আজি নিশাই আৰম্ভ হ'ব। এইটো ৰাইজৰ অনুষ্ঠান, ৰাইজৰ কাৰণে, কিন্তু ৰাইজৰ কাৰণে আমি সুৰক্ষিত কৰিব লাগিব। এই চিতাৰ যি অস্থি সেই অস্থি আমি পৰিয়ালৰ হাতত অৰ্পণ কৰিম। যি ভস্ম আছে সেই ভস্ম সাংস্কৃতিক বিভাগৰ হাতত সি সুৰক্ষিত হৈ থাকিব। যি সমাধিস্থলী নিৰ্মাণ হ'ব তালৈ এই চিতা ভস্ম কঢ়িয়াই নিয়া হ'ব। অসম চৰকাৰে খুব এটা চিম্পল পোৰ্টেল বনাই দিব। অসমৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতা ভস্ম পাব বিচাৰে তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাৰণে তেওঁলোকেও এই চিতা ভস্ম লাভ কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে এটা অনলাইন আবেদন কৰিব লাগিব আৰু এই ঠাইখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব। গোটেই 74 বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামটো দুদিনমান পলম হ'ব কাৰণ তাৰ কাৰণে এষ্টিমেট বনাব লাগিব, মাটিখিনি ডিমাৰ্কেট কৰিব লাগিব। কিন্তু যিটো চিতাৰ বেদী সেই বেদী সুৰক্ষিত কৰাৰ কাৰণে বাউণ্ডেৰী ৱালৰ কনষ্ট্ৰাকশ্যন আজি নিশাই আৰম্ভ হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে অস্থায়ী বেৰিকেড নিৰ্মাণ কৰি দিয়া হৈছে। এই অস্থায়ী বেৰিকেডৰ উপৰিও এখন পকী ৱাল নিৰ্মাণৰ কাম আজি নিশাৰ ভিতৰতে আৰম্ভ হ'ব। এইটো মাননীয় আমি আলোচনা কৰি সিদ্ধান্ত কৰিম, কিন্তু ইতিমধ্যে ঘোষণা হৈছে যে তেখেতৰ 13 দিনীয়া যিটো মাংগলিক কাৰ্যসূচী সেইটো যোৰহাটত হ'ব আৰু সম্ভৱতঃ সেই দিনাখনে আমি যোৰহাটৰ এই চিতাভস্ম তেওঁলোকৰ হাতত অৰ্পণ কৰিম আৰু যিটো সমাধিস্থল দ্বিতীয় সমাধি তাত নিৰ্মাণ হ'ব তাৰো স্থান ইতিমধ্যে নিৰ্বাচিত হ'ব আৰু তাতে সেইখিনি ব্যৱহাৰ কৰা যাব। আমাৰ যোৰহাটত 2-3টা অপশ্যন আছে। আমি আটাইকেইটা অপশ্যন চাই পেলাই এদিন আলোচনা কৰি পৰিয়ালৰ লগতো আলোচনা কৰি যোৰহাটৰ জিলা প্ৰশাসন